নমস্কাৰ, স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। বহুতেই বৰ্তমান সময়ত যিহেতু অৰুণোদয়ৰ সুবিধা লাভ কৰি আছে বা লাভ কৰি আহিছে, শেহতীয়াকৈ আৰু অধিক লোকক এই আঁচনিৰ অধীনত অনা হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। কাৰণ যিমান সংখ্যক মানুহ এই আঁচনিৰ অধীনত আহিব, সিমান সংখ্যকেই এই সুবিধা অৰ্থাৎ 1250 টকাৰ পৰিৱৰ্তে 1500 টকা পৰ্যন্ত এই আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব। এই মুহূৰ্তৰ আটাইতকৈ এটা ভাল খবৰ, এটা আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে 17 ছেপ্টেম্বৰ অৰ্থাৎ 17 ছেপ্টেম্বৰত বহু দৰিদ্ৰ পৰিয়ালৰ বা বহু অসমৰ যি লোক হয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ, তেওঁলোকৰ কপাল ফুলিব। অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আৰু সেই 17 ছেপ্টেম্বৰ তাৰিখতেই অৰুণোদয় 3.0 আৰম্ভ হ'ব। সেইদিনাই অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখনেই অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পত্ৰ আৰু কিতাপৰ টোপোলা। এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিছিলে, কিন্তু তাৰ আগতেই এই যি আঁচনিখনৰ কিতাপৰ টোপোলা আৰু চিঠি যি বুলি কিতাপৰ টোপোলাৰ লগতে যি এখন খামত ভৰাই চিঠি দিয়াৰ কথা কৈছিলে, সেই চিঠি আৰু কিতাপৰ টোপোলা 17 ছেপ্টেম্বৰৰ আগতেই বিতৰণ কৰা হৈছে। আমাৰ যি সমষ্টি বা আমাৰ যি গাঁও হয়, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এইখন যি খাম হৈছে আৰু লগতে কিতাপৰ টোপোলাৰ লগতে এখন চিঠি তেওঁলোকে প্ৰদান কৰিছে। কিন্তু 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে, তাৰ আগতেই যিসকলে এই সুবিধা লাভ কৰিছে বা এই কিতাপৰ টোপোলাৰ লগতে চিঠি এখন পাইছে, তেওঁলোকে কনফাৰ্ম হৈ পৰিছে তেওঁলোকৰ 17 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ বেংকৰ একাউণ্টত টকা সোমাব, অৰ্থাৎ 1250 টকা সোমাব বুলি উল্লেখ কৰিছে। বহুতেই এটা সুখবৰ। আপোনালোকে কোন কোন সমষ্টি বা কোন কোন গাঁও আপোনালোকে এই যি আঁচনিৰ টোপোলা অৰ্থাৎ কিতাপৰ টোপোলাৰ লগতে এখন চিঠি যদি আপোনালোকে পাইছে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলায়ুক্ত প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰিব বুলি লগতে ৰন্ধন গেছ যদি তেওঁলোকে এটা ক্ৰয় কৰে বা ৰন্ধন গেছ এবাৰ যদি ক্ৰয় কৰে, তেওঁলোকে 250 টকা অৰুণোদয় আঁচনিৰ নামত পাব আৰু মুঠ তেওঁলোকে টকা পাব 1500 টকা। এইটো এটা অতিকৈ সুখবৰ। আপোনালোকে যদি এই কিতাপৰ টোপোলা পাইছে বা এখন চিঠি আপোনালোকে লাভ কৰিছে মেম্বাৰ বা পঞ্চায়তৰ জৰিয়তে, তেনেহ'লে আপোনালোকে কনফাৰ্ম হৈ থাকক আপোনালোকৰ কিন্তু বেংকৰ একাউণ্ট চলি আছেনে নাই। অৰ্থাৎ যদিহে আপোনালোকৰ বেংকৰ একাউণ্ট লক লাগি আছে বা কিবা প্ৰব্লেম হৈ আছে, তেনেহ'লে আপোনালোকে পইচা সোমোৱাত অৰ্থাৎ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনালোকে এবাৰ বেংকত গৈ আপোনালোকৰ বেংকখন অৰ্থাৎ যিখন বেংকৰ একাউণ্ট আছে সেইখন চলি আছেনে নাই সেইটো এবাৰ চেক কৰি ল'ব। আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাব বিচাৰিছিলোঁ, খবৰটো বহুতেই এটা সুখবৰ। তো 17 ছেপ্টেম্বৰৰ আগতেই আপোনালোকে এই কামটো কৰি লওক, বেংকত এবাৰ যাওক, আপোনালোকৰ বেংকৰ একাউণ্টখন চলি আছেনে নাই সেইটো এবাৰ চেক কৰক। তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন প্ৰেছ আছে সেইটোত প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলোৱে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিবলৈ সক্ষম হয়। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।